हेलो बंधुসকল मोर अन्य এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি এটা বিশেষ ভিডিঅ' এটা বনাম। আপোনালোক ভিডিঅ'ৰ থাম্বনেইলত চাই গমেই পাইছে স্মাৰ্ট মিটাৰৰ ওপৰত ভিডিঅ' এটা বনাম। আচলতে স্মাৰ্ট মিটাৰ অহাৰ আগতে যিটো প্ৰতিবাদ কৰিছিলে মানুহে, আচলতে ক'ব গ'লে ঠিকেই কৰিছিলে, কাৰণ স্মাৰ্ট মিটাৰত মানে সকলোৰে প্ৰব্লেম হৈ আছে। বৰ্তমান মোৰ মানে বিৰাট ডাঙৰ প্ৰব্লেম হৈছে। আচলতে কথাটো হৈছে কেনেকুৱা, আগতে যেতিয়া আমি নৰ্মেল মিটাৰ ইউজ কৰিছিলোঁ তেতিয়া আমাৰ বিল মানে আহিছিল যদিও খুব কম আছিল। যেতিয়া স্মাৰ্ট মিটাৰত মানে বহুত বেছি বিল আহে। আগতে ধৰক আপোনাৰ নৰ্মেল যিটো আমাৰ মিটাৰ আছিলে, যেতিয়া স্মাৰ্ট মিটাৰ নাছিলে তেতিয়া আপোনাৰ ধৰক 2200-2300, মোৰ পাৰ্চনেল কথা কৈ আছোঁ মই, 2200-2300 মান বিল আহিছে। বিলটো ময়ে দিওঁ, যিহেতু 2200-2300 ভিতৰত বিলটো থাকে আমাৰ। কিন্তু এতিয়া স্মাৰ্ট মিটাৰত কেনেকুৱা হৈছে কি ক'ম আৰু, পাৰ ডে 112 টকা মানকৈ যাই আছে। ধৰক এতিয়া চাব গ'লেতো এনেকৈ গ'লে যদি 100কৈ যদি পাৰ ডে মোৰ যায়, 100কৈ গ'লে ধৰক আপোনাৰ মাহত 3000, আৰু 100কতো যোৱা নাই, 112 টকামানকৈ গৈছে। আল্টিমেটলি 2500 মানকৈ টকা যাব। আৰু আপুনি ভাবি চাওক, লোড কিন্তু সিমানেই আছে, তাতকৈ এটা মানে গুৰুত্বপূৰ্ণ কথা এইটোৱে যে যেতিয়া এইকেইদিন 5 দিনৰ পৰাই 112 টকামানকৈ মোৰ যাই আছে। আগতে মোৰ যাই আছিলে একদম ছেম লোড, যিখিনি বস্তু আছে সেইখিনিয়ে চলাই আছোঁ। আগতকৈ অলপ ৰেহাই মানে বিল দেখা পাই কিনে ৰাহিয়ে কৰিব চেষ্টা কৰিছোঁ, বা ফেনখন মানে বেছি সময় লগাই নথওঁ, বা অলপ থাকিলে মানে মেইনটেনেঞ্চ কৰি চলি আছোঁ আৰু। কিন্তু তথাপিতো প্ৰথমতে আমাৰ আছিল স্মাৰ্ট মিটাৰ ল'ব, আজি ধৰক আপোনাৰ দুমাহ হ'ল চাগে। গতিকে প্ৰথমতে আমাৰ আছিল 62, 78, একদম বেছিৰ বেছি 78, তাৰ ওপৰত আমাৰ যোৱা নাছিল। 80 টকা ধৰিলোঁ, 80 টকাৰ ওপৰত মুঠতে যোৱা নাই। কিন্তু এতিয়া যাই আছে 112 টকা। সিদিনাখনে মই মানে কমপ্লেইন দিবৰ কাৰণে 1912ত মই ডাইল কৰিলোঁ। ডাইল কৰিলে কি হ'ব, সিহঁতে যি উল্টা পুল্টা বুজাই আছে মানে বুজিয়ে নাপাওঁ। লাইনৰ বিষয়ে আৰু কিবা বুজি পাম নেকি, আমিতো এইবিলাক বুজি নাপাওঁ না। গতিকে ক'ৰ ফেচ ক'ৰ কি কথা মানে এইবিলাক ধৰিবই পৰা নাই আকৌ। গতিকে মোৰ মতে এইটো গ্ৰহণযোগ্য নহয় আচলতে। আৰু এনেকৈ যদি বিল আহি থাকে 112 টকা, 113 টকা, কালি পিছত 115 টকা আহিব, পৰহিদিনা বা আৰু কি নাটকখন হয়। গতিকে ধ্বংসৰ পক্ষত ধ্বংস হোৱাৰ কাৰণে বাকী নাই আৰু চেছ। গতিকে মোৰ লগত যিখিনি হৈছে আপোনালোকৰ লগত বাৰু সেইখিনি হৈছে নেকি বাৰু? যদিও হৈছে আপোনালোকে কমেণ্ট এটা কৰক, আৰু এতিয়াই আপোনালোকে কমপ্লেইন কৰক। আৰু এতিয়া একচুৱেলি কি মানে একজন মানুহে ক'লে একো নহয়, যদি মোৰ হৈ আছে মই একলাই কৈছোঁ, কোনো গুৰুত্ব দিয়া নাই। ধৰক আপোনালোকে 2-3জন মানে 2-4জন, 10জন, 20জন, 15জন, 100জনে যেতিয়া কমপ্লেইন কৰিব, নিশ্চয় কিবা এটা ব্যৱস্থা সিহঁতে কৰিব। গতিকে এইটোতো কোনো কথা হ'ব নোৱাৰে। আগতে আমাৰ নৰ্মেল বিল থাকোঁতে যিখিনি লোড আছিল, এতিয়া স্মাৰ্ট মিটাৰতে সেইখিনিয়ে লোড আছে। কিন্তু নৰ্মেল বিল থাকোঁতে যদি 2200 টকা, এতিয়া 25 টকা কেনেকৈ, ইমান ডিফাৰেঞ্চ কিয়? 1000-1200 টকাৰ ডিফাৰেঞ্চ কিয়? গতিকে মোৰ মতে আচলতে আমি লগাব দিলোঁ স্মাৰ্ট মিটাৰটো, বহুতে হাল্লা কৰিছিল, বহুত মানুহে লগাব দিয়া নাছিল। কিন্তু আমি এইবিলাক কাম কৰা নাছিলোঁ। স্মাৰ্ট মিটাৰ লগাইছে, লগাব দিয়ক, কি আছে। লাইনৰ বিলটো আমি এনাও দিম, তেনাও দিম, যিখিনি হ'ব সেইখিনিয়ে হ'ব। কিন্তু এতিয়া আমি ভুগি আছোঁ। কিন্তু যিবিলাকে লগাব দিয়া নাছিল আল্টিমেটলি সিহঁতে ৰাইট কাম কৰিছিল নেকি, মই ভাবোঁ আৰু। গতিকে আপোনালোকে যদি এইবিলাকত গুৰুত্ব দিয়ক না, ইলেক্ট্ৰিচিটিৰ ওপৰত গুৰুত্ব দিয়ক। লাইন নাথাকে, আপোনালোকৰ লাইনটো নাথাকে, লাইন নাথাকাৰ ওপৰত গুৰুত্ব দিয়ক। আজি আমাৰ যিখিনি জেগাত আছোঁ বৰ্তমান, ট্ৰেন্সফৰ্মাৰ এটাৰ প্ৰব্লেম হৈছে, কিন্তু সিহঁতৰ চাবৰ কাৰণে সময় নাই। ট্ৰেন্সফৰ্মাৰ এটাৰ প্ৰব্লেম হৈছে, জুই জ্বলি আছে, কিবা একডাল লাগে, ট্ৰেন্সফৰ্মাৰৰ ওপৰত কিবা একডাল মানে কিবা লাগে এডাল নাজানো আৰু আমি ইমানখিনি। কিন্তু ইমানমান ফোন কৰিছোঁ, না কোনোবা লাইনমেনৰ গুৰুত্ব আছে, না কাৰোবাৰ গুৰুত্ব আছে, একো গুৰুত্ব নাই। কিন্তু বিলটো কিন্তু সিহঁতে পূৰা লৈ আছে। লাইন থাকে নাথাকে সেইটো গুৰুত্ব একো নাই। গতিকে কথাবিলাক এনেকুৱা নহয়। আপোনালোকে মই মানে ইলেক্ট্ৰিচিটিৰ ভিতৰত ৰিকুৱেষ্ট কৰিছোঁ, চৰকাৰৰ ফালৰ পৰা মই চৰকাৰকো ৰিকুৱেষ্ট কৰিছোঁ, বিদ্যুৎ বিভাগৰ মন্ত্ৰীকো ৰিকুৱেষ্ট কৰিছোঁ, এইবিলাক চাওক। আজি স্মাৰ্ট মিটাৰ দিছে, স্মাৰ্ট মিটাৰটো মানে দিছে যদিও মানুহক লুটি আছে। যাৰ ক্ষেত্ৰত যিটো কাম হৈ আছে সিয়ে বুজি পাব না। গতিকে কি কয়, আপোনালোকে কমেণ্ট কৰিব, আগৰ মিটাৰটো ভাল আছিল না স্মাৰ্ট মিটাৰটো ভাল, কমেণ্ট এটা কৰিব। আৰু ভিডিঅ'টো এনেকৈ শ্বেয়াৰ কৰক যাতে বিদ্যুৎ বিভাগৰ মানুহে পায় আৰু একশ্যনটো লয়। নহ'লে এনেকৈ হ'লে নহ'ব। এনেকৈ হ'লে কি হ'ব, চলিম কেনেকৈ? আৰে ইমান বিল ধেমালি নেকি? একে ছেইম বস্তু প্ৰথমতে কেইদিনমান আহিল 78, 80 টকা, 80 টকা আহিল, 78 আহিলে 80 টকা আহিল, এতিয়া আহিছে 112 টকা, 110 টকা, 100 টকা। আৰু কি হ'ব এইটো আৰু ছেইম
ছেম লাইন ছেম লোড। গতিকে মোৰ ভিডিঅ'টো ইমানে। গতিকে ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিয়ক যাতে সকলোৱে পায় আৰু যাৰ যাৰ প্ৰব্লেমটো হৈ আছে যাতে তেখেতসকলে মানে কমপ্লেইন এটা কৰে। জয় আই অসম।